মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ কাজিৰঙাত এদিন এই পাঠটিৰ বাকী থকা প্ৰশ্ন উত্তৰ কেইটা লৈ আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ' তোমালোকে যদিহে চোৱা নাই চাই ল'বা। মোৰ ভিডিঅ'সমূহে যদি তোমালোকক সহায় সহযোগ কৰে তেনেহ'লে মোৰ ভিডিঅ'সমূহ লাইক কৰিবা, তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা। আহাচোন আজি আমি আলোচনা কৰিবলগীয়া প্ৰশ্ন কেইটা চাওঁ। ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকে যদিহে চোৱা নাই চাই ল'বা। 6 নম্বৰলৈকে আলোচনা কৰা হ'ল। আজি 7 নম্বৰ পঢ়া আৰু বুজা। বন যোগ অৰিয়া বনৰীয়া, লগ যোগ অৰিয়া লগৰীয়া, কাষ যোগ অৰিয়া কাষৰীয়া, ভাও যোগ অৰিয়া ভাৱৰীয়া, নাও যোগ অৰিয়া নাৱৰীয়া। এই অৰিয়া বনৰ লগত যে অৰিয়া যোগ হৈ বনৰীয়া হ'ল, লগ লগত অৰিয়া যোগ হৈ যে লগৰীয়া হ'ল, এইবোৰক তোমালোকে ওপৰৰ ক্লাছত গ'লে গম পাবা প্ৰত্যয় কথা। এইটো কীট প্ৰত্যয় আৰু তদ্ধিক প্ৰত্যয় থাকে। কীট প্ৰত্যয় যোগ হৈছে অৰিয়াটো, অৰিয়া যোগ হৈ বনৰীয়া হৈছে। এনেদৰে তোমালোকে হয়তো কেতিয়াবা খালী ঠাই আহিব পাৰে, তোমালোকে চাবা, মনত ৰাখিবলৈ যত্ন কৰিবা। এতিয়া তোমালোকক উল্লেখ কৰা নাই যে এইটো কি বুলি কয়, কিন্তু তোমালোকক মই জানি থ'বৰ কাৰণেহে কৈছোঁ যে প্ৰত্যয় বুলি কয়। তাৰ পাছতে আছে পঢ়া বুজা আৰু লিখা। এইকেইটা পঢ়িব দিছে, বুজিব দিছে আৰু লিখিব দিছে। ইয়াৰ লগত চোৱা, অভয় লগত অৰণ্য যোগ হৈ অভয়াৰণ্য হৈছে। ঠিক তেনেদৰে মহা লগত অৰণ্য যোগ হ'লে কি হ'ব? মহাৰণ্য। মহাৰণ্য হ'ব। তাৰপিছত লোকৰ লগত অৰণ্য যোগ হৈ লোকৰণ্য হ'ব। তাৰপাছতে চোৱা 9 নম্বৰত দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গ'লে তুমি কি কি প্ৰাণী চাই বেছি ভাল পাবা আৰু কিয় ভাল পাবা, মানে এজনকৈ ক'বলৈ দিছে। উত্তৰ চোৱা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গ'লে মই ভাল পোৱা প্ৰাণীবোৰ হ'ল সুগৰি পহু, গঁড়, হাতী, বন কুকুৰা, লাজুকী বান্দৰ, বাঘ, বনৰীয়া গাহৰি ইত্যাদি। এই প্ৰাণীবোৰ দেখিবলৈ ধুনীয়া আৰু ইমান মৰম লগা। এই প্ৰাণীবোৰে মানুহৰ কাম-কাজত সহায় কৰে। ইয়াৰোপৰি অসম এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত। মই এইবোৰ কাৰণতে প্ৰাণীবোৰ ভাল পাম। এনেদৰে তোমালোকে উত্তৰটো লিখিব পাৰিবা। তাৰ পাছৰ প্ৰশ্নটো আছে যে কাজিৰঙাৰ বাহিৰেও অসমত আৰু কি কি অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান আছে? কাজিৰঙা বাহিৰেও অসমত আৰু কেইবাখনো অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান আছে। তাৰ ভিতৰত আমি কেইখনমানৰ নাম লিখিলেই হ'ব। অভয়াৰণ্য চোৱা, লাওখোৱা অভয়াৰণ্য, বুঢ়াচাপৰি অভয়াৰণ্য, পবিতৰা অভয়াৰণ্য। ৰাষ্ট্ৰীয় উদ্যান হ'লে নামেৰি ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান। মই তিনিখনে লিখি দিছোঁ। তোমালোকে তিনিখনকে জানিবলৈ যত্ন কৰা, পাছত বাকীকেইখন তোমালোকে জানিবা। আৰু আহাচোন 11 নম্বৰটোত কি কৈছে? 11 নম্বৰটোত কৈছে যে কাজিৰঙাৰ ভিতৰত থকা বিলত গঁড় কেইটামানে খেলি থকা বকুলহঁতে দেখিছিল। বিলত বিভিন্ন মাছ আৰু আন জীৱ থাকে। অসমত বিলৰ বাহিৰেও আন কি কি ঠাইত মাছ থাকে বাৰু? মাছ থকা ঠাইবোৰৰ এখন তালিকা কৰা কৈছে। এতিয়া তালিকাকেইখনৰ ভিতৰত তোমালোকে মাছ থকা ঠাই বুলি তালিকাখন পাতি ল'বা। মই অকণমান কৰিছিলোঁ, এডাল নহয় কিন্তু দেই, ভুলতে হৈ গ'ল। নদী, জান-জুৰি, সাগৰ, পুখুৰী, সোণাই নদী।